মুখৰ ফালে নাই অহা নহয়। কেলে কি হ'ল? ঘৰত নাই নেকি? নাই ঘৰত, ৰাতিপুৱাৰ পৰা নাই। ক'ত গ'ল জানো পাগলটো? বাৰু হ'ব দিয়ক, সি যদি মোৰ ঘৰ ফালে আহে তেতিয়া মই আপোনাক জনাই দিম বাৰু। ঠিক আছে হ'ব দে। ইমান গেলা গৰমত ক'ত ঘূৰি ফুৰিছেনো সি? আমি যে ঘৰৰ ভিতৰত ফেনৰ তলত থাকিয়ে তত পোৱা নাই। তেহেঁতি হাতী নহয় জানো? তেহেঁতৰ চাগে আমাৰ মানুহৰ নিচিনাকে গৰম নালাগে। মোৰ ঘৰতে বহি আছ, বজেন্দাই বিচাৰি ফুৰিছে তোক। আৰু এইটো আকৌ তোৰ লগত কৰ হাতী পোৱালি? এইটো তোৰ ভাগৰ ভাইটিও নহয়। বিয়া পাতিলি? কৰ হাতী পোৱালি এইটো? পলুৱাই আনিলি? ঐ তীখৰ, তই সঁচাকে কৈছ নে মিছাকে? সঁচাকে কৈছো, আৰু তই বচেনক কৈ নিদিবি দেই। বচেনক ক'লে সি মোক পিটিব। ঐ ক'বতো লাগিবই, তই লোকৰ হাতী পোৱালি পলুৱাই আনিছ? নকবি, তাক কৈ দিলে বোলো মোক পিটিব। আৰু ময়ে কৈ নাই কেইদিনমান তোৰ ঘৰত থাকিম। তুমি নকলে আকৌ কেনেকে হ'ব? তই ছোৱালী নহয় হাতী পোৱালি পলুৱাই আনিছ লোকৰ? তাকো মিছা জানৰ পৰা। বৈ এতিয়া মোৰ লগত বৈ, ঘৰলে বৈ। মই ঘৰলে নেযাওঁ, ঘৰলে গ'লে বচেনে মোক পিটিব। মোৰ লগত গ'লে নিপিতে, বৈ। সঁচাকে তই মোক বচাবিতো? বচাম, বৈ। ব'লা যাম, আমি এতিয়া ঘৰলে যাওঁ। ভাইটি, আমি যাওঁগে দেই। তোৰ ওচৰলে আকৌ পাছত আহিম। চালা তীখৰ, তই কিন্তু কম নহয় দে। আমাৰ মানুহে বিয়া পাতিব নোৱাৰি বৰলা বৰলি হৈ মৰিছে, তই হাতী হৈয়ে বিয়া পাতিছ। বাবুতো তুমি ধুনীয়াকে ঘৰতে বহি থাকা দেই, মই সিহঁতৰ দুটাক ঘৰত থৈ আহোঁগে। তীখৰ, তই ৰাতিপুৱাৰ পৰা ক'ত ঘূৰি ফুৰিছিলি হা পাগল? বচেন, মই মিছা জানলে গৈছিলো। মিছা জানলে গৈছিলি? কেলে? কেলে বজেন্দা? এইফালে চক, এইফালে তীখৰে ছোৱালী পলুৱাই মাইকী হাতী পোৱালি পলুৱাই আনিলে। তেৰি, মইচোন মনেই কৰা নাই। এইটো হাতী পোৱালি। বচেন, মোক
নহয় তাইক। টাইগৰ মিছাজান, মই তাইক মিছাজানৰ পৰা লৈ আহিলো পলুৱাই। ৰাতিপুৱাৰ পৰা মানে তই সেইকাৰণে ঘৰত নাই, সেইবোৰ কৰি ফুৰিছগে নে? আৰু তোৰ কিবা এতিয়াই বিয়া পাতিবলৈ হৈছে নেকি হা? কেলে পলুৱাই আনিলি তাইক? মই তাইক ভাল পাওঁ, সেইকাৰণে তাইক পলুৱাই আনিলো আকৌ। গজেন্দা সি পলুৱাই আনিলে আৰু এতিয়া আপুনি সিহঁতৰ দুইটাকে একচেপ্ট কৰক। একচেপ্ট কৰিম হা? তাইক যোনে পুহিছে তাইকতো ঘৰত চাগে পুৰা বিচাৰি ফুৰিব পায়, ই পলুৱাই লৈ আহিলে। সেইটো হয়, হ'লেও আৰু এতিয়া উপায়টো নাই। ঘৰলে বৈ। ঐ জান বলা, মোৰ লগত মোৰ ঘৰলৈ। তই মিছাজানলে গৈ মিছাজানৰ পৰা তাইক পলুৱাই লৈ আহিছ? মই যে সপোনতো ভবা নাছিলো দেই তই যে এদিন এনেকুৱা এটা কাম কৰি পেলাবি। মই তাইক ভাল পাওঁ, সেইকাৰণে পলুৱাই লৈ আহিলো। মোক তহঁতি প্লিজ বেয়া নাপাবি। তই ক'ব পাৰ নোকোৱা নেমেলাকে আকৌ তই এনেকুৱা কাম কিয় কৰিলি? তহঁতক ক'লে কিবা তহঁতি মোক পলুৱাই নিব দিবি নেকি? সেইকাৰণে তহঁতক নোকোৱাকে মই মনে মনে লৈ আহিলো। ল'ৰা এতিয়া কি কৰিবি হয়, কি কৰিবি? কৰিবলেনো কি আছে, সি কিবা এতিয়া পলুৱাই লৈ আহিলেই। আৰু তই যে ভুলতো মাৰৰ ওচৰলৈ নেযাবি দেই, কেনেবাকে মাৰে গম পাবলৈ হ'লে তই এনেকুৱা কাম কৰিলি বুলি তোক যে মাৰে গছকি পিটিকা কৰিব। নাই মই মাৰ ওচৰলৈ নেযাওঁ, আৰু তহঁতিও মাক নকবি দেই মই পলুৱাই আনিলো বুলি। 2000 years later. তীখৰে ছোৱালী পলুৱাই আনিলে? ধুনু সি কাঘৰ ছোৱালী পলুৱাই আনিলে? মিছাজনৰ পৰা পলুৱাই আনিলে, কা ঘৰ নেজানো। চালা অহাও কম নহয় দেই, হাতীলৈকে গুচি আহিলে নে বাৰু মানুহ? পাগল, মানুহক পলুৱাই অনা নাই, এই মাইকী হাতী পলুৱাই অনা কথা কৈছো। মাইকী হাতী পলুৱাই আনিলে। মাইকী হাতী পলুৱাই আনিলে, তই কৈছ আকৌ ছোৱালী পলুৱাই আনিলে। তেজ খোৱা মইতো ঠিকেই কৈছো, তইহে বুজাত গলতি হৈছে। সি পিছে মিছাজনৰ পৰা অকলে পলুৱাই আনিলেগে নে কি? শুনা মতেতো অকলে পলুৱাই আনিলেগে বুলি কৈছে। বাপৰে বাপ, সি চোন কম নহয়। আমি মানুহে ছোৱালী পলুৱাই আনিবলৈ গলে লগত দুই এটা লৈ যাব লাগে, সি হাতী হৈ অকলে পলুৱাই লৈ আহিলে। সি চালা অকলে আনিব, সি কিবা কম বস্তু নেকি? এতিয়া পিছে তহঁতি বজেনৰ ঘৰলে যাও নেকি? এই দাঁতকে চাহপানী এটোপা মাৰি আহোংগে, ছোৱালী পলুৱাই অনা। বৈ তেতিয়াহলে ময়ো যাওঁ। সঁচাকে তীখৰ কিন্তু কম বস্তু নহয় দেই, কম সাহস কাম বাৰু ইয়াৰ। সি মিছাজনৰ পৰা তাইক পলুৱাই লৈ আহিলেগে, তাকো খোজকাঢ়ি কাঢ়ি। সেই কাম কৰিবলৈ মানুহে সাহস নকৰে, সি হাতী হৈ কেনেকুৱা কাম কৰি দিলে দেখিছা? কি? নাই অকনো গম নাই পোৱা দেই, কা ঘৰ মাল পলুৱাই লৈ আহিলে ই। গম পোৱাটো বাৰু পাম কেইদিনমানৰ পাছত হলেও। ভালে হ'ল দিয়ক, সেই কাম কৰি পেলালে, আৰু লগতে আপোনালোকৰ বোৱাৰী পালে। হয়নে, ঘাই বোৱাৰীয়ে পালো। এজনী বোৱাৰীয়ে যে মোক ভাত পানী বনাই খোৱাক চাই জ্বলা কলাহে খুৱাব। একো নাই দিয়ক, লাহে লাহে পাৰিব। আৰু এতিয়া তাতে খেতি দিন আহিছে, তাইক ৰুবলৈ পঠিয়াব। ললিতা হয়নে, এইবাৰ মানে আমি মাটি ৰুবলৈ মিয়া নলগালেও হ'ব। আমাৰ চব তীখৰ ঘৈণীয়েকে ৰুই চেচ কৰিব ন। কৰিব পেহিটি, তাতে তাই হাতী বোৱাৰী হয়, পুৰা ঘৰ ধৰি খাব। মই যাওঁ দেই, তীখৰৰ ঘৈণীয়েকক চাই আহোংগে। কেনেকুৱা বস্তু আনিলেনো সি মিছাজানৰ পৰা।
ঐ পজেন তীখৰে এতিয়া কাঘৰ হাতী পলুৱাই লৈ আহিলে কিবা কিবি গম পাইছ নাই হয়? নাই এতিয়ালৈকে গম নাপাওঁ কাঘৰ হাতী পলুৱাই আনিলে আস্তেকে গম পাম কাঘৰ হাতী হয়। ঐ গম পোৱা পাছত পিছে কি কৰিবি? গিহঁতক দি দিবি নে কি? জানো দেই এতিয়া কি কৰো পাই। ঐ কেনেবাকে যদি গিহঁতে গম পায় হাতীজনী তোৰ ঘৰতে আছে বুলি তেতিয়া বিচাৰি আহিলে তইতো দিবই লাগিব। তীখৰে পলুৱাই আনিলে বুলি ক'লে নামানিব নহয়। সেইটো বাৰু হয়। নহ'লে এটা কাম কৰিম দামটো দি দিম গিহঁতক তেনেকে লৈ থৈ দিম। সেইটোও বেয়া নহয় চক চিন্তি সেইটোকে কৰিবি তেতিয়া। এতিয়া চব কথা মাৰো বুলি ঢেকীয়া জুলি আমাক এতিয়া চাহ পানী নোখোৱাও নে কি হয়? হিচাপ মতে ভাতহে খুৱাব লাগে কিয়নো তীখৰে আজি ছোৱালী পলুৱাই আনিলে। বাৰু তেতিয়াহ'লে কোনোবা দিন ভাত এসাঁজ খুৱাব লাগিব সকলোকে। আজি তেতিয়াহ'লে চাহ পানী অকণমানকে খাওক। ঐ পেহী, ঐ চবলে চাহ পানী এটোপা বনাই দিও। এই ধনিয়াম কাইদেউহঁতো আহিছে। चलिए आज मेरे किचन का मेक